हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে দুপৰীয়াৰ 12টা আৰু আজি তাতে 15 আগষ্ট গতিকে সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। আৰু স্বাধীনতা দিব বুলি যোৱাকালি ৰাতিয়ে বনাই থৈছোঁ লাড্ডু কেইটামান, বোলো আজি এনজয় কৰিম আৰু ইয়াৰ ব্ৰেকফাষ্টত লৈ গৈছোঁ আৰু খালোঁ যিহেতু গতিকে মই কৈ দিছোঁ ভাল হৈছে লাড্ডুকেইটা দেই আৰু বেয়া হোৱা নাই। যদিও ড্ৰাই ফ্ৰুটছ কম আছিলে, এইকেইটা লাড্ডুত ড্ৰাই ফ্ৰুটছ অলপ হ'লেহে কাজু বা বাদাম দিলে বেছি ভাল লাগে, গতিকে মোৰ নাছিলে। একো নাই, ধুনীয়াকৈ কাম চলি গ'ল, ভালো লাগিল খাবলৈ। আৰু এয়া অকণমান গুণগুণাই চাফা কৰি আছোঁ পাকঘৰটো, কাৰণ আজি টিফিন চিফিনৰ জামেলাই নাই। এওঁ অফিচ গৈছিলে আৰু আহিলোঁ সোনকালে, গতিকে বহুত কাম কৰিবলৈ সময় পোৱা যায়। আৰু যোৱাকালিনো মই কেনেকৈ লাডুকেইটা বনালোঁ ব'লক অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, দেখাই দিওঁ। হেল্ল' এভ্ৰিৱান, এতিয়া ৰাতি 8টা বাজি গ'ল আৰু মই ভাবিছোঁ কাইলৈ নামঘৰত শৰাই এখন দিম বুলি ভাবিছোঁ। গতিকে দিনত তেনেকৈ একো বনাবই নোৱাৰিম। আজিতে ভাবিছোঁ চাহৰ লগত খাবলৈ, নামঘৰত দিবলৈ নহয়, নামঘৰত কিনা কুটা বস্তুৱেই দিম বাৰু। চাহৰ লগত খাবলৈ লাড্ডু কেইটামান বনাই থৈ দিওঁ আৰু কেনেকৈ কি বনাওঁ আপোনালোকক দেখাম বাৰু। আৰু এয়া দেখিছেনে, একাপতকৈ অকণ কম গাখীৰ লৈছোঁ, পেনখনত অকণ উতলাইছোঁ, তাতে মই পাউডাৰ গাখীৰ আধা কাপ দি দিছোঁ। এইটোত মই লৈ লৈছোঁ পাউডাৰ গাখীৰখিনি, তাৰপিছত তাক ধুনীয়াকৈ ঘুটি গৈছোঁ যাতে গোটা গুটি নাথাকে, সেইকাৰণে ঘনে লৰাই পেলাই গাখীৰ গোটেইখিনি দি মই এয়া কৰিছোঁ। কি বনাম জানেনে, এইখিনি অকণমান মাৱা টাইপ বনাম, খুব এয়া নহয়, শুকানকৈ নবনাওঁ, অলপ পনীয়া কৰি ৰাখিম। তাৰপাছতে এয়া চাওকচোন মই কেনেকৈ বনাইছোঁ বাৰু, দেখাই দিওঁ আপোনালোকক। আৰু তাতে মই অকণমান বাটাৰ দি দিছোঁ, আপোনালোকে ঘিউ দিব পাৰে। আৰু তাৰপিছত এয়া দেখিছেনে, ইমানখিনি পৰ্যায়তে মই নমাই থৈ দিম, কাৰণ লাড্ডু দিম যিহেতু লাড্ডুটো বান্ধ খাব লাগিব। আৰু এইফালে লৈছোঁ মই আধা কাপ পিঠাগুড়ি, তাতে দি দিছোঁ আধা কাপ আটা, আৰু এইখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। আৰু মই এইখিনি যে ঘিউ দিছোঁ আৰু অকণ দিছোঁ দেই। আৰু মোৰ একো ড্ৰাই ফ্ৰুটছ নাছিলে, মই দি দিছোঁ কিচমিচ, আপোনালোকে বাদাম বা কাজু থাকিলে গুড়া কৰি ইয়াত দিলে বেছি সোৱাদ হয়। তাৰপিছত ভাজা হোৱাৰ পিছত মই নমাই অকণমান গুড়ি কৰি লোৱা চেনি দি দিছোঁ। আৰু সেইখিনি মাৱাখিনি আছে ইফালে কাৰীপটটোত, আৰু এয়া অকণ গৰমো হৈ আছে, গতিকে আকৌ চামুচখনেৰে লৰাইছোঁ, হাতেৰে চুলে অকণ গৰম পোৱা যায়। আৰু এয়া চাওকচোন মুঠিয়াই গৈছোঁ মাৱাখিনি দি খাবলৈ খুব ভাল লাগে তেনেকুৱা হ'লে। অকণমান শুকানকৈ কৰিছোঁ, বৰ বেছি দিয়া নাই, পটককৈ বান্ধ খাই যায় দেই, টান হৈ যায় লাড্ডুটো, এয়া হৈ নাথাকে, কোমল হৈ নাথাকে বৰ বেছি, খাবলৈ কিন্তু খুব ভাল লাগে। কিন্তু আপোনালোকে ড্ৰাই ফ্ৰুটছ বাদাম বা কাজুৰ লগত দিব, তেতিয়া বেছি সোৱাদ হয়। এনেকৈও ভাল লাগে, তথাপিতো এনেকৈ কাম চলি যায় আৰু, কিন্তু বাদাম বা কাজু দিলে আৰু বহুত বেছি সোৱাদটো বাঢ়ি যায়। আৰু যোৱাকালি যিহে গৰম আছিলে, মই সেইকাৰণে বেছি বনাবলৈ লোৱা নাই, কমাই লৈছোঁ। আৰু বিশেষকৈ আজি যিহেতু বন্ধৰ দিন, গতিকে ঘৰতে সকলো থাকিব, অকণমান খাই মেলি কিবা এটা বনোৱা বস্তু ভাল লাগে যে, সেইকাৰণে লাড্ডুকেইটাকে বনালোঁ। বেলেগ বনাবলৈ কিবা গৰমৰ কাৰণে মনেই নগ'লে, যাতে সহজতে হোৱাকৈ এনেকৈ লাড্ডুকেইটাকে বনাই থলোঁ। আৰু আজি সোনকালে ব্লগটোৰ কাম কৰিছোঁ, কিয় জানেনে, আজি যাম পিছবেলা নামঘৰলৈ, মোৰ ল'ৰা ৰিকৰ হৈ পেলাই এয়া শৰাই এখন দিম, গতিকে এতিয়াতে ভিডিঅ'টো আনিছোঁ। আৰু এইখিনি দেখাই দিছোঁ, লাড্ডুখিনি হৈ গ'ল, কেনেকুৱা পালে আপোনালোকে জনাব। আৰু যোনে এনেকৈ খোৱা নাইকিয়া এবাৰ বনাই খাবচোন, বহুত ভাল লাগে। আৰু বিশেষ নাই বাৰু, তেন্তে আজিলৈ আহোঁ।